ব্যস্ততা বাঢ়িছে ৰাজ্যৰ তিনিটাকৈ প্ৰান্তত। তিনিটাকৈ বৃহৎ জাতীয় অনুষ্ঠানৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত। যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব যোৰহাটৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। আনফালে সাহিত্য সভাৰ অধিৱেশনক লৈ পাঠশালাত উখল মাখল পৰিৱেশ। ৩১ জানুৱাৰীৰ পৰা ৫ দিনীয়াকৈ পাঠশালাত সাহিত্য সভাৰ অধিৱেশন। ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। আনহাতে পূৰ্ণিক্ৰমে চলিছে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ প্ৰস্তুতিও। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকত বৈষ্ণৱক আদৰিবলৈ সাজু যোৰহাটবাসী। মুখবন্ধা এৰালতলী পথাৰত প্ৰায় ১২০০ বিঘা ভূমি সামৰি নিৰ্মাণ ২০০টাকৈ শিবিৰ। ভক্তৰ আপ্যায়নৰ বাবে অধিৱেশনস্থলীত নিৰ্মাণ কৰা হ'ব প্ৰায় ২০০ চৌকা, য'ত একেলগে খোৱা বোৱা কৰিব পাৰিব প্ৰায় ১৫০০০ ভক্তই। অধিৱেশনখনে সুচাৰুৰূপে সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত দিনে নিশাই সেৱা আগবঢ়াব ১০,০০০ সেনা বাহিনীয়ে। এইটো আমাৰ সৌভাগ্য, বিশেষকৈ আজি ২৬ বছৰৰ পিছত আমাৰ যোৰহাটত পৰিছে। ৯৮ চনত হৈছিল আমাৰ ছটাইটো অধিৱেশন। বিশেষকৈ বয়সস্থসকল আমি হাতে কামে লাগিছোঁ আৰু ভকতসকলক বিভিন্ন স্থানৰ পৰা আহিব অসমৰ। ইফালে উদুলি মুদুলি পাঠশালাৰ ভদ্ৰদেৱ ক্ষেত্ৰ। ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনক লৈ চলিছে পূৰ্ণ প্ৰস্তুতি। প্ৰথমবাৰলৈ অসম সাহিত্য সভাত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা। ২ ফেব্ৰুৱাৰীত নতুন সভাপতিক লৈ হ'ব শোভাযাত্ৰা। গঠন কৰা হৈছে ৫৫খনকৈ কমিটি। গ্ৰন্থমেলা শুৱনি কৰিব প্ৰায় ২৮৮খন গ্ৰন্থ বিপণীয়ে। গ্ৰেডিজ বুকত অন্তৰ্ভুক্তৰ বাবে নিৰ্মাণ হৈছে এটা বৃহৎ জাপিও। শুকুৰবাৰে অধিৱেশনৰ প্ৰস্তুতিৰ প্ৰতিটো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিলে আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত দাসে। প্ৰথমবাৰৰ বাবে বজালীৰ ইতিহাসত পাঠশালাৰ ইতিহাসত ২০,০০০ মানুহে একেলগে বহিব পৰা এখন বিশাল মঞ্চ এখন থাকিব আৰু ইয়াৰ লগত থাকিব এখন জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চ থাকিব। সেইখনতো বিভিন্ন জনগোষ্ঠীয় যিমানবোৰ কাৰ্যসূচী থাকে সেই কাৰ্যসূচীসমূহ প্ৰত্যাহাৰ হ'ব। ইয়াৰ উপৰিও বিজ্ঞান মেলাৰ এখন মঞ্চ থাকিব আৰু বিজ্ঞান মেলা ইতিমধ্যে নামাকৰণ কৰিছোঁ আমি কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ নামত। আৰু কৰ্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলাত কেইবাটাও স্মাৰক আগত তাত দেশ বিদেশৰ বিভিন্ন ব্যক্তি আহি তেওঁলোকে স্মাৰক অংশগ্ৰহণ কৰিব। ব্যস্ততা বাঢ়িছে শিৱসাগৰতো। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ প্ৰস্তুতি তুংগত। জয়সাগৰস্থিত পৰাগ চলিহা ষ্টেডিয়ামত সমবেত সংগীতৰ আখৰা। সাধাৰণ সভাৰ কাৰ্যসূচীত ১২০০ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব সমবেত সংগীত। ২৭ আৰু ২৮ জানুৱাৰীত তলাতল ঘৰ প্ৰাংগণত স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ আৰু পৰাগ চলিহা ষ্টেডিয়ামত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ছাত্ৰ সংগঠনটোৰ সাধাৰণ সভা। আমি আশাবাদী সদৌ অসম ছাত্ৰ সন্থাই যেনেধৰণে আশা কৰিছে শিৱসাগৰৰ পৰা আমি প্ৰায় ১২০০ মহিলা শিল্পীক লৈ আমি শ্বহীদ তৰ্পণৰ পতাকা উত্তোলনৰ অনুষ্ঠানটো আমি সাফল্যমণ্ডিত কৰিব লাগে। গতিকে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত প্ৰায় ১২খন ঠাইত আমাৰ এতিয়া সমান্তৰালভাৱে আখৰা প্ৰতিদিনে হৈ আছে। এনেদৰে ৰাজ্যৰ তিনিটাকৈ বৃহৎ অনুষ্ঠানৰ বিস্তৃত কাৰ্যসূচীক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে উদুলি মুদুলি পৰিৱেশ। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।